হে গাইজ সকলোলৈ গুড মৰ্ণিং আৰু গুড মৰ্ণিং। আজি হৈছে স্বাধীনতা দিৱস। সেয়ে আজি এয়া পতাকা লৈ স্কুললৈ যাবলৈ ওলাইছোঁ। কাৰণ আজি হৈছে আমাৰ দেশ ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিল। আৰু সেই উদ্দেশ্য অটুট ৰাখি প্ৰতি বছৰে 15 আগষ্ট তাৰিখটোত স্বাধীনতা দিৱস পালন কৰা হয়। আৰু আমাৰ বিদ্যালয়তো স্বাধীনতা দিৱস পালন কৰিব। সেয়েহে স্বাধীনতা দিৱসলৈ যাবলৈ ওলাইছোঁ। আৰু যিসকল লোকৰ স্বাধীনতা দিৱসত এই পতাকা উত্তোলন কৰিবলৈ যাই মৃত্যু হৈছিল, তেওঁলোকৰ চিৰচেনা সেৱা জনাইছোঁ। তেওঁলোকে যে আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰি থৈ গৈছিল, সেই লোকসকল হ'ল কনকলতা বৰুৱা, মুকুন্দ কাকতি, পিয়লি ফুকন আদি লোকে আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰিছে। আৰু কুশল কোঁৱৰ, এওঁলোকে আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰি থৈ গৈছিল ব্ৰিটিছৰ হাতৰ পৰা। সেয়ে আজি স্বাধীনতা দিৱসলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক এই ভিডিঅ'টো এইকাৰণে বনালোঁ, কাৰণ আপোনালোকক ক'লোঁ যে স্বাধীনতা দিৱসৰ সকলোলৈকে শুভেচ্ছা দিবলৈ জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।